বিৰোধী ঐক্যত পুনৰ লাগিছে আউল এইবাৰ কংগ্ৰেছ আৰু অজাপৰ মাজত সংঘাত কংগ্ৰেছে এৰি দিয়া ধেমাজি মাহমৰাক লৈ সংঘাত অজাপক এৰি দিয়া আসন পুনৰ বিচাৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ ঘনিষ্ঠক লাগে ধেমাজি মাহমৰাত নিৰ্বাচন খেলিবলৈ সাজু কংগ্ৰেছৰ এজন নেতা বিৰোধী ঐক্যত এফালে ৰাজ্য দলৰ মাজত মিত্ৰতা স্থাপনেই নহল গৌৰৱ গগৈ অসম জাতীয় পৰিষদৰ লগত জিউবা মিত্ৰতা স্থাপন হল কিন্তু এতিয়া ধেমাজি অসম জাতীয় পৰিষদক কংগ্ৰেছে এৰি দিছিল মাহমৰা কংগ্ৰেছক এৰি দিছিল অসম জাতীয় পৰিষদক এৰি দিছিল কংগ্ৰেছে এই দুইটা সমষ্টিক লৈ সংঘাত তুংগত এতিয়া অজাপ আৰু কংগ্ৰেছৰ অজাপক এৰি দিয়া আসন পুনৰ বিচাৰিছে কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতাৰ ঘনিষ্ঠক লাগে ধেমাজি মাহমৰাত নিৰ্বাচন খেলিবলৈ সাজু কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা এই সন্দৰ্ভত আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে সংযুক্ত হৈছে পোনপটীয়া সম্প্ৰচাৰত বলেন এফালে গৌৰৱ গগৈৰ ছ'চিয়েল মিডিয়াত পোষ্ট ৰাজ্য দলৰ সৈতে মিত্ৰতা নোহোৱাৰ কথা স্পষ্টকৈ উল্লেখ কৰিলে তাৰ সমান্তৰালকৈ জিউবা অসম জাতীয় পৰিষদৰ সৈতে মিত্ৰতা হৈছিল এতিয়া মাহমৰা আৰু ধেমাজি এই দুই সমষ্টিক লৈ সংঘাত তুংগত উঠা পৰিলক্ষিত হৈছে কেনেদৰে এই সংঘাত মহিমূৰ কৰিব বিগ ব্ৰাদাৰ স্বৰূপে কংগ্ৰেছে বা গৌৰৱ গগৈয়ে নিশ্চয়কৈ এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ যে ইতিমধ্যে কংগ্ৰেছ আৰু ৰাজ্য দলৰ যি মিত্ৰতা সেই মিত্ৰতা আনুষ্ঠানিকভাৱে ভংগৰ কথা সামাজিক মাধ্যম যোগে প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ সামাজিকভাৱে উল্লেখ কৰি সামাজিক মাধ্যমত প্ৰকাশ কৰা পোষ্টত তেখেতে স্পষ্টকৈ উল্লেখ কৰিছে যে যি ধৰণৰ তেখেতসকলৰ পূৰ্বৰ মিলামিচি সেই ধৰণে তেখেতসকলে সম্ভৱ হৈ নুঠিল অৰ্থাৎ আসনৰ এৰা এৰি যি তেখেতসকলৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে সেই সিদ্ধান্ত মূৰকত সফল নহল আৰু যাৰ কাৰণে এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে যে এই পৰ্যন্ত তেখেতসকলৰ কোনো ধৰণৰ মিত্ৰতা হৈ নুঠে বুলি অৰ্থাৎ এক প্ৰকাৰ স্পষ্ট কৰি দিছে ২৬ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু ৰাজ্য দলৰ মিত্ৰতা নহয় এক প্ৰকাৰ স্পষ্ট কৰিছে পিছে কংগ্ৰেছ আৰু ৰাজ্য দলৰ যি আনুষ্ঠানিক মিত্ৰতা সেই মিত্ৰতা ভংগৰ কথাৰ প্ৰকাশ কৰাৰ লগে লগে পোহৰলৈ আহিছে আন এক নতুন কথা য'ত অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ মিত্ৰতাক লৈ এটা পুনৰবাৰ আৰম্ভ হৈছে আন এক সংঘাত যি দুই সমষ্টি পূৰ্বত এৰি দিছিল ধেমাজি আৰু মাহমৰা এই দুই সমষ্টিত আৰম্ভ হৈছে আন এক নতুন সংঘাত য'ত দেখিব পোৱা গৈছে ১১খনকৈ আসন অসম জাতীয় পৰিষদক অৰ্থাৎ লুৰিণজ্যোতি গগৈৰ দলক এৰি দিছিল কংগ্ৰেছে সেই ১১খন আসনৰ ওপৰতো এতিয়া দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ চকু পৰিছে কংগ্ৰেছক পুনৰ সেই ১১খন আসনৰ দুখন আসন লাগে আৰু এই দুখন আসনৰ ভিতৰত যদি আমি চাবলৈ যাওঁ শেহতীয়াকৈ অংক কৰা হৈছে সেই অংকত ধেমাজি আসনখন নয়ন পাও নামৰ যিগৰাকী অসম জাতীয় পৰিষদৰ শেহতীয়াকৈ সমষ্টিটোত কাম কাজ কৰি আছিলে দলৰ নেতা সেইগৰাকী নেতাৰ পৰিৱৰ্তে এতিয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ অতি ঘনিষ্ঠ এগৰাকী নেতাক এই মুহূৰ্তত কংগ্ৰেছ দলে সংস্থাপন কৰিব বিচাৰিছে ধেমাজি সমষ্টিত আৰু সেই ধেমাজি সমষ্টিৰ পৰা নয়ন পাওক আঁতৰাই এতিয়া কংগ্ৰেছক লাগে সেইগৰাকী প্ৰাৰ্থী তেখেতক প্ৰক্ষেপ কৰিব বিচাৰিছে দ্বিতীয়টো কথা আহিছে যে মাহমৰা সমষ্টিত এগৰাকী সংগঠনৰ নেতা আৰু সেই সংগঠনৰ নেতাগৰাকীক যদি কংগ্ৰেছে টিকট প্ৰদান কৰা হয় তেতিয়াহ'লে তেখেতসকলে সেইগৰাকী নেতাই কংগ্ৰেছত যোগদান কৰিব আৰু টিকট প্ৰদান কৰিলে অৰ্থাৎ পূৰ্বেই যি সমষ্টি অসম জাতীয় পৰিষদক এৰি দিছিলে সেই সমষ্টিটো যদি কংগ্ৰেছে হাতত ঘূৰাই লয় আৰু সেই নেতাগৰাকী টিকট লাভ কৰে তেতিয়াহ'লে তেখেতে কংগ্ৰেছত যোগদান কৰিব গতিকে এই যি নতুন কেলকুলেশ্যন আৰম্ভ হৈছে দুই সমষ্টিক লৈ এই সমষ্টিক লৈ আৰম্ভ হোৱা নতুন কেলকুলেশ্যনে এক প্ৰকাৰ আৰম্ভ কৰিছে অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ মাজত যি সংঘাত পূৰ্বতে কৈ থকা হৈছিল যে কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ মাজত কোনো ধৰণৰ আসনৰ বুজাবুজিৰ ক্ষেত্ৰত সংঘাত সৃষ্টি হোৱা নাছিলে অসম জাতীয় পৰিষদে যি ধৰণৰ আসন বিচাৰিছে সেই ধৰণৰ আসনে আচলতে এৰি দিয়া হৈছে কিন্তু দেখিব পোৱা গৈছে যে মূৰকত যেতিয়া সময় আহি পৰিছে সেই সময় আহি পোৱাৰ প্ৰাকখনত দেখিবলৈ পোৱা গৈছে এই নতুন সংঘাতে আৰম্ভ কৰিছে যদিও বা আজিৰ দিনটোত আসনৰ চিল মোহৰ মাৰিবলৈ ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু চিত্ৰৰঞ্জন বসুমতাৰী ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে তেনে প্ৰাকখনত আহিছে এই দুখবৰ য'ত আচলতে দুখন আসনক লৈ তেখেতসকলৰ ইতিমধ্যে সংঘাতত লিপ্ত হৈছে আৰু যাৰ ফলস্বৰূপে এই মিত্ৰতাই কিমান দূৰ আচলতে তেখেতসকলে সময়ত মূৰকত সম্ভৱ হৈ উঠে তাকলৈ প্ৰশ্নৰ সৃষ্টি হৈছে কাৰণ চিলমোহৰ মৰাৰ প্ৰাকখনত এতিয়া দেখিবলৈ পোৱা গৈছে দুই দলৰ মাজতে দেখিবলৈ পোৱা গৈছে আসনক লৈ টনাজৰা নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ বলেন এই মুহূৰ্তত আপোনাক গতিকে এই বিষয়টো কেনেদৰে সমাধান কৰে সেয়া লক্ষণীয় হ'ব তাৰ প্ৰতি দৃষ্টি থাকিব নে আকৌ এই দুটা সমষ্টিয়ে আউল লগাব বিৰোধীৰ অংকত আকৌ বুমেৰাং হ'ব নেকি ৰাজ্যৰ দল ক্ষমা কৰিব অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ মিত্ৰতা সেয়া হয়তো কিছু সময় পিছতেই স্পষ্ট হ'ব
আৰু ৰাইজৰ দলৰ ফালৰ পৰা এই মুহূৰ্তত প্ৰতিক্ৰিয়া আহিছে বেদান্ত লস্কৰৰ প্ৰতিক্ৰিয়া আমি আগবঢ়াই লৈছোঁ গৌৰৱ গগৈৰ এই পোষ্ট বা ৰাইজৰ দলৰ সৈতে মিত্ৰতা নোহোৱাৰ প্ৰসংগত ৰাইজৰ দলৰ নেতাগৰাকী কি কয় আগবঢ়াইছোঁ সেই মন্তব্য ৰাজ্যখনৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ দলটোৱে সকলো বিৰোধীক লৈ যি পৰিপক্কতা আৰু দূৰদৰ্শিতাৰ জৰিয়তে ঐক্যবদ্ধভাৱে 2024 নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে কংগ্ৰেছ দলটোৰ যি ধৰণৰ দায়িত্ব দেখিলোঁ ই অত্যন্ত দুৰ্ভাগ্যজনক আৰু কংগ্ৰেছ দলটোৰ কাৰণে 2024 নিৰ্বাচনত পুনৰ বিজেপি RSSক ক্ষমতালৈ আনিবৰ কাৰণে তেওঁলোকে যি ধৰণে মিত্ৰতাৰ নামত ভণ্ডামি মিত্ৰতাৰ নামত যি ধৰণৰ নাটক আমি দেখিবলৈ পাইছোঁ ই সমগ্ৰ অসমীয়া জাতিৰ কাৰণে সমগ্ৰ অসমবাসী ৰাইজৰ কাৰণে দুৰ্ভাগ্যজনক কথা বিৰোধী আমি দেখিবলৈ পাইছোঁ কংগ্ৰেছ দলটোৱে যেনেকৈ সকলো আঞ্চলিক ৰাজনৈতিক দলবিলাকক জাতীয়তাবাদী দলবিলাকক যি ধৰণে ৰাষ্ট্ৰীয় দল কংগ্ৰেছে সন্মান কৰিব লাগিছিল তেনেধৰণৰ সন্মান কৰা আমি দেখিবলৈ নেপালোঁ নগাঁও